IDBI বেংকৰ ফালৰ পৰা নতুনকৈ ওলাইছে 650টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। তো পদকেইটা ওলাইছে IDBI বেংকৰ ফালৰ পৰা এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে ওলাইছে আৰু টোটেল পদ হৈছে আপোনালোকৰ 650টা পদ ওলাইছে আৰু ইয়াৰে আপোনালোকৰ অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 12 মাৰ্চ 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ 650টা পদ ওলাইছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে ওলাইছে পদকেইটা আৰু ইয়াৰ আপোনালোকৰ 650টা পদৰে ধৰি দিছে ইউআৰৰ কাৰণে আছে 260টা পদ আৰু SCৰ কাৰণে আছে 100টা পদ আৰু STৰ কাৰণে আছে 54টা, তাৰপৰা EWSৰ কাৰণে আছে 65টা পদ আৰু OBCৰ কাৰণে আছে 171টা পদ আৰু টোটেল আপোনালোকৰ পদ হ'ল 650টা। আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকৰ এজ লিমিটটো ইয়াৰ IDBI বেংকৰ ফালৰ পৰা ধৰি দিছে 20ৰ পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকে ধৰি দিছে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আপোনালোকে BA পাছ কৰা হ'লে IDBI বেংকৰ ফালৰ পৰা ওলোৱা এই 650টা পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ এজ আপোনালোকৰ যদিহে SC বা ST হয় তেতিয়া ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও পাৰিব। OBC MOBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব আৰু PWD সকলে ধৰি দিয়া বয়সতকৈ 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াৰ পৰীক্ষাটো আপোনালোকৰ হ'ব পৰীক্ষা ডেটটো ইয়াত দি দিয়া নাই, আপোনালোকৰ কম্পিউটাৰ বেছ এক্সাম হ'ব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ধৰি দিছে আদাৰ্ছ যোনসকল জেনেৰেল বা OBC MOBC হয় তেওঁলোকে দিব লাগিব 1050 টকা, SC ST PWD সকলে দিব লাগিব 250 টকা আৰু আপোনালোকৰ পে'মেণ্ট মোডটো অনলাইন যোগে কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন 1 মাৰ্চ 2025 পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 12 মাৰ্চ 2025। তো 12 মাৰ্চলৈকে আপোনালোকে IDBI বেংকৰ ফালৰ পৰা ওলোৱা এই 650টা জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ পদৰ কাৰণে আবেদন কৰিব পাৰিব।